আমি আধাৰশিলা আৰম্ভ কৰিছিলোঁ, আধাৰশিলা ট্ৰাষ্ট। আৰু দুটা আমাৰ মূল ঘোষণা আছিল। এটা হ'ল আন্তৰ্জাতিক সাহিত্য উৎসৱৰ আয়োজন কৰা, আৰু দ্বিতীয়তে মোৰ বাইদেউ ৰূপা চৌধুৰীৰ নামত এটা বঁটা, আৰু আমাৰ অসমৰ জাতীয় চেতনা নিৰ্মাণত, অসমীয়া জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগোৱা দস্যুৰ ৰংমন ছিৰিজৰ লেখক, আৰু তেওঁৰ আৰু বহুত কিতাপ আছে তেখেতৰ, ৰবীন দে, যাক আমি সকলোৱে ৰংমন বুলি জানো, তেওঁৰ নামত আমি এটা বঁটা ঘোষণা কৰিছিলোঁ। কিন্তু মই দিল্লীলৈ গুচি যাব লগা হোৱাত, আৰু যিহেতু মই নেশ্যনেল বুক ট্ৰাষ্টৰ ডাইৰেক্টৰৰ পষ্টলৈ আহিলোঁ, সেয়ে মই নিজৰ ট্ৰাষ্টটো মই কাম কৰাটো মই নৈতিকভাৱে খুব সঠিক বুলি নাভাবি কামটো অকণ পিছুৱাই দিলোঁ। এতিয়া মই আজৰি হৈছোঁ, আৰু যেতিয়া মই নেশ্যনেল বুক ট্ৰাষ্টত আছিলোঁ, তেতিয়া সেই সপোনটোৱে আছিল আমি এখন আন্তৰ্জাতিক সাহিত্য উৎসৱ আয়োজন কৰা, আৰু বিশ্বক আমাৰ ওচৰলৈ লৈ অহা। আমাৰ অসমৰ নৰ্থ ইষ্টৰ যিসকল ল'ৰা ছোৱালীয়ে, যিসকল লেখকে বা যিসকলে পৃথিৱীৰ বাহিৰলৈ ওলাই যাব নোৱাৰে, তেওঁলোকৰ ওচৰলৈ পৃথিৱীখন লৈ অনা, আৰু তেওঁলোককো পৃথিৱীৰ মাজলৈ উলিয়াই লৈ যোৱা, এইটো আছিল আমাৰ প্ৰাথমিক উদ্দেশ্য। আৰু আমি আধাৰশিলা যিটো ট্ৰাষ্ট, সেই ট্ৰাষ্টটোৰ মূল যিটো আমাৰ আদৰ্শ, সেইটো হ'ল আমি একেলগে যোৱাৰ কথা, আৰু আমি একেলগে পোহৰ দিয়া গছ বিচাৰি যোৱাৰ কথা। আৰু সেই পোহৰ দিয়া গছ বিচাৰি যাওঁতে যিখিনি সময় আমি আধাৰশিলালৈ আগবঢ়াম, সেইখিনি নিজৰ সমস্ত কৰ্ম, নিজৰ সকলো সময় যিখিনি আমাৰ নিজৰ বাবে প্ৰয়োজনীয়, সেইখিনি ব্যয় কৰাৰ পিছত যিখিনি সময় একো নিবিচৰাকৈ দিব পাৰি, সেইখিনি আগবঢ়াই দিয়া। ইয়াৰ কাৰো কোনো ধৰণৰ বাধ্যবাধকতা নাই। যিখিনি দিব পাৰি মাত্ৰ সেইখিনি দিয়া, সেইখিনি সময়হে আমি আমাৰ যিসকলে আধাৰশিলাৰ সহযাত্ৰী, তেওঁলোকে সেইখিনি সময়হে আমাক দিব। এইটো আছিল আমাৰ মূল কথা। আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব, নতুনসকলক উৎসাহ দিয়া আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে মুম্বাই ঘৰটো সকলোৰে কাৰণে চলি আছিল, আৰু 4টা বঁটা যোগ কৰিছোঁ। তাৰে 3টা মোৰ দেউতাৰ নামত, দেৱানন্দ চৌধুৰীৰ নামত, আৰু 2টা মোৰ বাইদেউৰ নামত, এটা মোৰ মাৰ নামত, মলিনা চৌধুৰীৰ সাহিত্য বঁটা, আৰু এটা মই কৈ দিছোঁ আপোনালোকক যে এইটো ৰংমন বঁটা। ৰংমনৰ কথা কৈছোঁৱেই। ৰংমন বঁটাটো আমি মুকলি কৰি ৰাখিছোঁ সেইটো যে বিভিন্ন ভাৰতীয় ভাষা, বা তাতোকৈ হয়তো আগলৈ আমি যাব পাৰোঁ, বিভিন্ন ভাষাত আমি লেখকক বা আমি সাহিত্য ক্ষেত্ৰত আমি প্ৰদান কৰোঁ। আৰু এই প্ৰত্যেকটো বঁটাৰ আমি ষ্টাৰগঞ্জী আমি আৰ্থিক আমি আমাৰ ফালৰ পৰা পঢ়াই দিম। প্ৰত্যেকটো বঁটাৰ ক্ষেত্ৰত 1 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিটো বঁটাই 1 লাখ টকা হৈছে। আৰু এতিয়া মই বঁটাবিলাক ঘোষণা কৰি দিছোঁ। ৰূপা চৌধুৰী শিশু সাহিত্য বঁটা আছে, আৰু শিশুসকলৰ মনৰ জগতখন আমি যেনেকৈ ভাবোঁ যে শিশু তেওঁলোক আধৰুৱা, তেওঁলোকে অবিকশিত নহয়, তেওঁলোকৰ জীৱন, তেওঁলোকৰ অন্তৰ জগতখনো সম্পূৰ্ণ তাক আমি কৰিব পাৰোঁ, কাৰণ তেওঁলোকৰ প্ৰকাশৰ ভাষাটো। গতিকে এইবাৰ শিশু সাহিত্য বঁটা ৰূপা চৌধুৰীক
সাহিত্য বঁটা যিটোৰ বাবে দিয়া হৈছে সেইটো আমি দিছোঁ দিব্যলতা দত্তক আপোনালোকে যিটো জানে তেওঁ আমাৰ জনগোষ্ঠীয় সমাজবোৰৰ পৰা পুৰণি সাধুবোৰ তেওঁ বিচাৰি উলিয়াই তেওঁ সংৰক্ষণ কৰি গৈছে জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত বহুত ভূমিকা আছে আৰু তেওঁ খুব নীৰৱে কাম কৰি গৈ আছে গতিকে এই বঁটাটো প্ৰথমবাৰৰ বাবে আমি দিব্যলতা দত্তক আগবঢ়াইছোঁ আৰু ৰূপা চৌধুৰী সৃজনশীল সাহিত্য বঁটা বেলেগ আমি বিভাগৰ পৰা আমি দিম এই বঁটা আগবঢ়াইছোঁ আমাৰ তৰুণ কবি বিজ্ঞান বাইদেউ তাৰপিছত আহিব আপোনাৰ মোৰ দেউতা বীৰজানন্দ চৌধুৰী অনুবাদ বঁটা এই বঁটাটো আমি আগবঢ়াইছোঁ অসমত দীৰ্ঘদিন ধৰি অনুবাদৰ কামত জড়িত হৈ থকা আমাৰ সকলোৱে পৰিচিত দিনকৰ কুমাৰ আৰু যিটো মলিনা চৌধুৰী মোৰ মাৰ নামত মই ভাবোঁ যে মা এতিয়া তাকো ডাঙৰ অপাৰেশ্যন হ'বলৈ গৈ আছে আৰু তেওঁৰ বয়স এতিয়া 86 বছৰ মই বিচাৰোঁ তেওঁ জীয়াই থাকোঁতে তেওঁ জানি যাওঁ যে তেওঁৰ নামত তেওঁৰ ছোৱালী এটা বঁটা আগবঢ়াইছে আৰু তেওঁৰ আটাইতকৈ মৰমৰ ছোৱালীৰ তেওঁ হেৰুৱাইছিল আৰু তেওঁৰ নিজৰ স্বামী তেওঁলোকৰ নামতো তেওঁৰ ছোৱালীয়ে এটা বঁটা আগবঢ়াই দিছে তেওঁ সেই সন্তুষ্টি লৈ পৃথিৱীৰ বাহিৰত মই বিচাৰোঁ সেইকাৰণে তেওঁৰ নামত এটা আমি বঁটা আগবঢ়াইছোঁ এইটো আমি যুৱ লেখকসকলৰ বাবে কবি সাহিত্যিক নতুন প্ৰজন্মৰ বাবে এই বঁটা আমি আগবঢ়াইছোঁ গল্পকাৰ পৰিস্মিতা বৰদলৈ আৰু ৰংমন বঁটাটো আটাইতকৈ ডাঙৰ তাৰ পৰিসৰ অলপ বিশাল আৰু এই ৰংমন বঁটা আমি এইবোৰ যে বঁটা দিম সেই বঁটাবোৰ কিন্তু আমি এখন কিতাপ বা দিশত সামগ্ৰিক অৰিহণাখিনি চাই আমি বঁটা আগবঢ়াম আৰু এই বিশেষ বঁটাটো ৰংমন বঁটা আমাৰ ৰংমন ৰবীন দেৱ আমি কিন্তু অসমীয়া মানুহে পাহৰি পেলাইছোঁ আমি যেতিয়া দস্যু ভাস্কৰ পঢ়িছিলোঁ আজিৰ প্ৰজন্মৰ যিসকল ইয়াত আছে তেওঁলোকে বুজি নাপাব আমাৰ প্ৰজন্মক জাতীয়তাবাদী চেতনা নিৰ্মাণত পাঠু চিৰিজ আৰু দস্যু ভাস্কৰ চিৰিজৰ দৰে লেখাবোৰৰ কিমান ডাঙৰ অৰিহণা আছে ৰংমন দে আছিল তেওঁৰ সহায় মানুহ